চৰকাৰী কাৰ্যালয় 2টা বজাত খুলিব, গোটেই দিনটো বন্ধ থাকিব। শিক্ষানুষ্ঠান, বিশ্ববিদ্যালয়, ব্যক্তিগত শিক্ষানুষ্ঠান যিমান আছে সকলোৱে কালি দিনটোত সকলো বন্ধ থাকিব লাগে। কিন্তু ব্যক্তিগত শিক্ষানুষ্ঠানক মই অনুৰোধ কৰিম চৰকাৰী শিক্ষানুষ্ঠান বন্ধ থাকিব। ব্যক্তিগত শিক্ষানুষ্ঠানেই হওক বা ব্যক্তিগত দোকান পোহাৰ বা আন ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ অন্তত ৰামলালাৰ মূৰ্তি প্ৰাণ প্ৰতিষ্ঠা কৰাৰ সময়ছোৱাত তেখেতসকলে যদি নিজৰ কমাৰ্চিয়েল এষ্টাব্লিছমেণ্ট বন্ধ কৰি ৰাখে সেইটো অত্যন্ত আদৰণীয় হ'ব। তাৰ কৰ্মচাৰীসকলে অনুষ্ঠানটোত ভাগ ল'ব পাৰিব। সন্ধিয়া নিজৰ নিজৰ ঘৰত প্ৰদীপ জ্বলাবৰ বাবে আহ্বান জনাম। কোনোবাই যদি পাৰে লিচু লাইট, ৰঙা লাইট, কোনোবাই যদি পাৰে চাকি, কোনোবাই যদি পাৰে ঘিউৰ চাকি, মাটি তেলৰ চাকি, মিঠাতেলৰ চাকি, যি ধৰণে পাৰে। আৰু নামঘৰত গধূলি প্ৰাৰ্থনা। আৰু এইখিনি কৰিবলৈ যাওঁতে মই আন ধৰ্মাৱলম্বী যি লোক আছে, আমাৰ ইছলাম বিশ্বাস কৰা লোকেই হওক, গীৰ্জা উপাসনা কৰা লোকসকলে হওক, কালি সকলোকে মই আহ্বান জনাম যে সকলোৱে যাতে এটা স্পেচিয়েল প্ৰেয়াৰ বা স্পেচিয়েল নামাজ পঢ়ে, যাতে ভাৰতবৰ্ষত আমাৰ সকলো জাতি ধৰ্মৰ লোক আমি একেলগে মিলিজুলি থাকিব পাৰোঁ। চ' মই গধূলি যিটো নামঘৰত নাম কীৰ্তনৰ আহ্বান জনাইছোঁ, তাৰ লগতে মই ইছলাম ধৰ্মী লোকসকলক নামাজত, গীৰ্জাত যোৱা লোকসকলক চাৰ্চ ছাৰ্ভিচৰ সময়ত, উপাসনাৰ সময়তো অকণমান প্ৰাৰ্থনা কৰাৰ বাবে আহ্বান জনাম। কাৰণ এইটো আমাৰ হিন্দু ট্ৰায়াম্ফ নহয়, দিছ ইজ এ ট্ৰায়াম্ফ অফ ইণ্ডিয়ান চিভিলাইজেশ্যন।